মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল এক্সাৰসাইজ 7.2 অৰ্থাৎ স্থানাংক জ্যামিতিৰ কোৱেশ্চন নম্বৰ 8 লৈকে মই তোমালোকক কৰি দিছিলো ইতিমধ্যে আজি তোমালোকক কোৱেশ্চন নম্বৰ 9 টো কৰি দিবলৈ লৈছো তোমালোকে লক্ষ্য কৰা কি দিয়া আছে A আৰু B বিন্দু সংযোগী ৰেখাখণ্ডক 4টা ভাগত ভাগ কৰা বিন্দু কেইটাৰ স্থানাংক উলিওৱা তেনেহলে A আৰু B দুটা বিন্দু সেই বিন্দু দুটা সংযোগকাৰী ৰেখাখণ্ডক 4টা ভাগ কৰিব লাগিব তাৰ মানে বুজি পাইছা ধৰি লোৱা এইটো এটা ৰেখাখণ্ড মানে এইটো হল A বিন্দু এইটো হল তোমালোকৰ B বিন্দু 13 হৈ গল এইটো হল তোমালোকৰ B বিন্দু ইয়াৰ স্থানাংক দিয়া আছে তোমালোকৰ -2, 2 মানে ইয়াৰ স্থানাংক তোমালোকক দিয়া আছে 2,8 ৰাইট 2,8 দিয়া আছে এতিয়া ইয়াক 4টা ভাগত ভাগ কৰা হৈছে ফাইন আমি 4টা ভাগত ভাগ কৰো এই এটা ভাগ মানে দুটা ভাগ হল এই তিনটা হল 4টা ভাগত যে ভাগ কৰিলো আমি এই বিন্দু কেইটাৰ স্থানাংক তোমালোকে ধৰি লবা x1 y1 কমা মাজত কমা আছে কিন্তু এইটোৰ স্থানাংক হল x2, y2 ধৰি ললা নহয় এইটোৰ স্থানাংক ধৰিবা x3, y3 এতিয়া এই বিন্দু তিনটাৰ স্থানাংক উলিয়াব লাগে ফাইন এইখিনিতে তোমালোকে লক্ষ্য কৰিছা আমি যদি প্ৰথম বিন্দুটো লওঁ ফাইন প্ৰথম বিন্দুটো ললে ই কিমানটো কিমান ৰেখিয়াত বিভক্ত হ'ব এইটো যদি তোমালোকৰ 1 হয় তেনেহলে এইটো হ'ব 3 মানে 1:3 অনুপাতত বিভক্ত হৈছে ক্লিয়াৰ তেনেহলে ফাৰ্স্ট বিন্দুটোৰ আমি স্থানাংক উলিয়াম তাৰমানে x1 আৰু y1 ৰ মান উলিয়াবলৈ চেষ্টা কৰো ফাইন আৰম্ভ কৰিছো তেনেহলে তোমালোকৰ এনেকা হ'ব x1 equal to আমি কি লিখিম এই ফৰ্মুলা x2m plus x1n by m plus n right x2 ৰ মান তোমালোকৰ কিমান হ'ব ইয়াত নিশ্চয় 2 হ'ব তেনে লিখিবা তোমালোকে 2 into m ৰ মান 1 plus তাৰ পিছত x1 ৰ মান হ'ব -2 সেই কাৰণে তোমালোকে লিখিলা -2 into n ৰ মান কিমান হ'ব 3 সেই কাৰণে 3 দিলা into দিলেও হয় নিদিলেও হয় তেনে হলে 1 plus 3 ফাইন এতিয়া আমি ইফালে যাম ইকুৱেল টু লিখিবা তোমালোকে 2 1 গুণ 2 plus into minus 2 3 are 6 by 4 তেনেহলে তোমালোকৰ কিমান হল ইয়াত সমান সমান দি তোমালোকৰ ইয়াত -4 হ'ব by 4 ৰিজাল্ট হৈ গল তোমালোকৰ -1 তাৰনে x ৰ মান হল -1 ঠিক তেনেকে তোমালোকে y1 ৰ মান উলিয়াবা y1 equal to কি লিখিম আমি যে y2m plus y1n by m plus n লিখিলা নহয় তেনেহলে y2 ৰ মান তোমালোকে কি লিখিবা নিশ্চয় তোমালোকে লিখিবা এইটো 8 আৰু y1 ৰ মান লিখিবা তোমালোকে ইয়াত 2 আছে নহয় 2 8 আৰু 2 কমন আমি আৰম্ভ কৰিছো এইটো 8 into 1 plus 2 into 3 by কিমান হ'ব 1 plus 3 সমান সমান হৈ যাব তোমালোকৰ 8 1 গুণ 8 আৰু 2 3 গুণ 6 by 4 তেনেহলে কিমান হ'ব এইটো সমান সমান দি প্লাই লিখিবা তোমালোকে 14 by 4 2 দি কাটাকাটি কৰিবা তোমালোকে 2 7 গুণ 14 2 2 গুণ 4 তাৰনে হৈ গল তোমালোকৰ 7 by 2 তেনেহলে x ৰ মান হল x1 ৰ মান হল -1 আৰু y1 ৰ মান হল 7 by 2 ফাইন এইটো হৈ গল প্ৰথমটো বিন্দুৰ স্থানাংক আমি পাই গলো এতিয়া দ্বিতীয়টো বিন্দুৰ স্থানাংক আমাক উলিয়াব লাগে সেম একে ষ্টাইলত আমি কৰিম তোমালোকে কিন্তু তলত লিখিবা মই তলত লিখা নাই সময় নষ্ট নকৰি তোমালোকে কিন্তু তলে তলে লিখি যাবা এবাৰ মই লিখিম ইয়াত x2 y2 আৰু ইয়াৰ মানবিলাক চেঞ্জ হ'ব মানবিলাক চেঞ্জ হোৱাৰ কাৰণে মুছি দিছো
ফাইন তলটো মচি চেঞ্জ নহয় দিয়া তথাপি মচি দিলো আচ্ছা এইবাৰ তোমালোকে লক্ষ্য কৰিবা এইটো বিন্দুৰ স্থানাংক আমাক উলিয়াব লাগে এইটো বিন্দুত কি হয় আমাৰ 1:1 ৰেশিওত তোমালোকৰ বিভক্ত হয় 2:2 মানে 1:1 সমানে দুভাগ হয় সেই কাৰণে m ৰ মান হ'ব 1 n ৰ মান হ'ব 1 ঠিক আছে ইয়াত দুটা ফৰ্মুলা আছে দুটা ফৰ্মুলা ইউজ কৰিলে হল নকৰিলে হল তোমালোকে সিধাই দ্বিতীয় ফৰ্মুলাটো ইউজ কৰা সুবিধা হ'ব যেহেতু ফৰ্মুলাটো ইতিমধ্যে আমি লিখি প্লাই থৈ দিছো তেনেহলে তোমালোকে লিখিবা x ৰ মান কিমান 2 2 into 1 plus x1 ৰ মান হল কি -2 into 1 right -2 আছিল নে হয় -2 বাই ইয়াত কি হ'ব তোমালোকৰ 1 + 1 হ'ব কিন্তু এবাৰ 1 + 1 কাৰণ m ৰ মান 1 n ৰ মান 1 ফাইন তাৰ পিছত তোমালোকে লিখিবা এটা বসি দিছো ৰবা ফাইন ইফালে 2 1 গুণ 2 প্লাস ইনটু মাইনাস মাইনাস 2 1 গুণ 2 বাই 2 কিমান হ'ব তেন্তে নিশ্চয় ইয়াত হৈ যাব তোমালোকৰ 0 মানে 0/2 is equal to 0 হ'ব কিমান হ'ব এটো 0 তেনেহলে x ৰ মান 0 হল নহয় না বাৰু এতিয়া y ৰ মান উলিয়াব লাগে হয়নে y ৰ জায়গাত তোমালোকে y ৰ জায়গাত আছিল আমাৰ 8 8 into 1 plus y ৰ জায়গাত আছিল 2 2 into 1 by 1 plus 1 ফাইন এতিয়া তোমালোকে কামটো কৰিবা কি 8 1s are 8 plus 2 by ইয়াত 2 তেনেহলে তোমালোকে কি লিখিবা ইয়াত নিশ্চয়কৈ 10 by কিমান হ'ব 2 10/2 হলে কিমান হ'ব 10ক 2 দিয়ে হৰণ কৰিলে 5 তেনেহলে দ্বিতীয় বিন্দুটোৰ স্থানাংক তোমালোকে পাই গলা 0,5 নেক্সট এতিয়া তোমালোকক তৃতীয় বিন্দুৰ স্থানাংক উলিয়াব লাগে তাৰ মানে তোমালোকে ইয়াত লিখিবা এবাৰ x3 আৰু y3 এইবিলাক কিন্তু তলত তোমালোকে লিখিবা মই সময় বচাবৰ কাৰণে স্পেস বচাবৰ কাৰণে এনেকৈ কৰিছো ফাইন এটা মুছি দিয়া পাক্কা চলবা মই ধুনীয়াকৈ মুছি দি লৈছো ফাৰ্স্ট ফাইন এবাৰ আমি কৰিম কি x3 তাৰমানে মই কৈছো তোমালোকক এইটো বিন্দুৰ কথা এইটো বিন্দুত তোমালোকে লক্ষ্য কৰিবা আমাৰ ৰেখাডালক কি অনুপাতত বিভক্ত হ'ব এইটো হ'ব 3 আৰু এইটো হ'ব 1 তাৰ 3:1 অনুপাতত বিভক্ত হ'ব নাই m ৰ মান হ'ব 3 আৰু n ৰ মান হ'ব 1 হয়তো বুজি পাইছা তোমালোকে এয়া 3 হ'ব 1 হ'ব ফাইন তেনেহলে x ৰ মান আছিল আমাৰ 2 into 3 plus y2 কি x1 ৰ মান হল তোমালোকৰ -2 এখানে প্লাস -2 দিলা into 1 এটো into দিলো হয় নিদিলো হয় কৈ দিছো তেনে ইয়াত লিখিবা তোমালোকে 3 plus 1 ফাইন নেক্সট এতিয়া তোমালোকে ক্যালকুলেট কৰিবা 2 3s are 6 plus into -2 by 4 6 minus 4 কিমান হ'ব 6 minus 4 হ'ব তোমালোকৰ 4 4/4 ৰিজাল্ট হৈ গল তোমালোকৰ 1 কিমান হৈ গল 1 হৈ গল তেনেহলে x3 ৰ মান 1 হল এতিয়া y3 পালা y3 ৰ জায়গাত তোমালোকে y2 ৰ জায়গাত তোমালোকে লিখিবা কিমান আছিল 8 আছিল নহয় তোমালোকে লিখিলা 8 into m মানে হল 4 ডেম ক m মানে 4 নহয় m মানে হল 3 প্লাস y1 ৰ মান হল 2 2 into 1 ইফালে তোমালোকে লিখিবা 3 plus 1 3 8 গুণ 24 24 plus 2 1 গুণ 2 তলত থাকিল তোমালোকৰ 4 24 আৰু 2 তোমালোকৰ কিমান হল 26 26 মানে by 4 যদি তোমালোকে কটাকটি কৰে কিমান হ'ব 13/2
তেনেহ'লে লাষ্ট বিন্দুৰ স্থানাংক হ'ব 1,13/2 এয়াই আছিল তোমালোকৰ কুৱেশ্যন নম্বৰ 9 আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা তোমালোকৰ পৰীক্ষা চমু চাপি আহি আছে তোমালোকৰ যদি কোনো এটা প্ৰব্লেম হয় কোনো এটা বিষয়ত তোমালোকে কমেণ্ট কৰিবা সেই হিচাপে তোমালোকক ভিডিঅ' বনাই দিয়া হ'ব চোৱাৰ কাৰণে ধন্যবাদ